স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ নতুন এটি ব্লগলৈ। বহুত দিনৰ মূৰত আজি ব্লগ এটা বনাবলৈ গৈছোঁ আৰু কিছু অসুবিধাৰ বাবে আপোনালোকৰ মাজত মই ব্লগ দিব পৰা নাছিলোঁ। তো আজি আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ লোকসকলক মোৰ তৰফৰ পৰা আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আহক বন্ধুসকল, আজিৰ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। তেতিয়া বন্ধুসকল গৈছিলোঁ ভাটালৈ আৰু ইটা ভাটাৰ পৰা আহি পেলাই ঘৰ পালোঁ আৰু ইয়াতে দেখিলোঁ যে কাম চলি আছে। আৰু বন্ধুসকল মই কেইদিনমান হ'ল ব্লগ দিব পৰা নাই কিছু অসুবিধাৰ বাবে। তো আজি পটকৈ ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ। তো আজি আপোনালোকক দেখাইছোঁ মই কি কি কৰিছোঁ কি কি নাই। ইটা এইপিনে পেলালে, তো ঘৰৰ কাম চলিব কেইদিনমানৰ পিছত। তো সেইবাবে মানে কি ইটাটো পেলোৱা হৈছে আৰুনো কি কি কৰিম আপোনালোকক দেখাম। তো আহি পেলাই দেখিলোঁ যে ভাইটি এইপিনে খেলি আছিলে, ই আহিলে। কি নাম ভাইটি? সুমন। ভালকৈ ক নামটো, নমস্কাৰ দি পেলাই ভালকৈ ক। এইপিনে কেমেৰা পিনে চাই পেলাই ক। সুমন নায়ক। সুমন নায়ক। কোন ক্লাছত পঢ়া? তৃতীয়। তৃতীয়। আচ্ছা, একে একে কিমান? 2। 2। 2 2 ক আকৌ হাঁহি দিছ যে। 2 2 কিমান? 4। এই কেমেৰা পিনে চাই পেলাই ক। 2 2 4। 4। 3 3 5। 7 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, आईएएस बनो और देश को संभालो। কিমান 3 3 কিমান? ইহঁতক সুধিছোঁ, ইহঁতি পলাইছে। তেতিয়া মই আহি পালোঁ ঘৰলৈ আৰু ঘৰত আহি এতিয়া খানাটো খাব লাগিব কাৰণ ভোক লাগি আছে। আৰু খানাটো খাই মেলি বিয়া এখন আছে, ভণ্টিৰ মানে দেৱৰ হ'ব, তাৰে বিয়া আছে আৰু তালৈকে যাম আৰু বিয়া ঘৰৰ আপোনালোকক পৰিৱেশটোও দেখাম। তো এতিয়া খানাটো খাই লওঁ। এতিয়া আমি আহি পালোঁ বিয়া ঘৰলৈ আৰু বিয়া ঘৰ আহি মই ফাৰ্ষ্ট টাইম এটা ফুটেজ ল'লোঁ বাহিৰৰ আৰু ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই আহি দেখিলোঁ মানুহ খুব কমেই আছিলে, হয়তো পিছত আহিব আৰু মানুহ। তো অকণমান বিয়া ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু এইপিনে মই গৈ বহিলোঁ, লগৰ এটাক পালোঁ, লগৰটোৰ লগত অকণমান কথা বতৰা পাতিলোঁ। এতিয়া বৰ্তমান সোমাই আহিলোঁ ভিতৰলৈ, খাবলৈ মাতিলে আৰু বিয়া ঘৰততো খোৱাটোৱে মেইন হয় দিছে আৰু এইপিনে ডিছ এইপিনে দিছে আৰু এইপিনে আমাৰ পাৰ্টিটো ইয়াতে আছে সকলোৱে। এইপিনে দেউতা আছে আৰু এইপিনে ভাইটিহঁত আছে, ভতিজাই হয়, ভাইটি নহয়। এইপিনে দাদা আছে আৰু মই গৈছোঁ আৰু খাই লওক খানাটো। তাৰপিছত আৰু বিয়া ঘৰৰ পাছৰ পৰিৱেশটো আপোনালোকক দেখাম। আৰু এইপিনে আহি গ'ল বন্ধুসকল লুচি পুৰি, তাৰপিছত বন্ধাকবি আলু মটৰ ভাজি, লগত আছে বুট দালি। তাৰপিছত এইপিনে আমাৰ পাৰ্টিটো খাই আছে আৰু ময়ো খাবলৈ আৰম্ভ কৰিম। বুট দালি আছে, মিঠাই আছে, লালমোহন আছে, তাকে খাই লওঁ। খাই লোৱাৰ পিছত বাকী আপোনালোকক পৰিৱেশটো দেখুৱাম। এইপিনে আছে বুট দালি আৰু এইটো ছিজনৰ কমন চব্জি, এইটো বন্ধাকবি আলু মটৰ, আৰু এইপিনে আছে বুনিয়া, এইপিনে আছে লালমোহন আৰু এইটো লগৰটো আৰু বিলাহী টক। বাকী আৰু পুৰি খাই আছোঁ আৰু খাই মেলি ওলাই আহি এই বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱালোঁ আপোনালোকক। বিয়া ঘৰৰ বাহিৰৰ পৰিৱেশ আৰু মানুহ বহুতেই হৈছিলে বিয়া ঘৰত পিছত। আৰু এইপিনে আমাৰ দৰা ভাইটি অকণমান জুম কৰি আপোনালোকক দেখুৱালোঁ। বন্ধুসকল বিয়া ঘৰত আহি পেলাই মই এজন
ব্যক্তিক লগ পালোঁ। তেখেতৰ একচুৱেলি ইউটিউব চেনেল আছে আৰু ইনষ্টাত তেখেত ভাইৰেল, আৰু ব্যক্তিজনক চিনাকি কৰাই দিছোঁ। মোৰ লগত আছে, তেখেতৰ নাম হ'ল ভূমিধৰ ৰবিদাস, আৰু তেখেতৰ ফেচবুক পেজ এটা আছে। পেজটোৰ নাম কি? ৰকি দাদা আদিবাসী কমেডি। ৰকি দাদা আদিবাসী কমেডি। ৰকি দাদা আদিবাসী কমেডি বুলি তেখেতৰ পেজটোৰ নাম, আৰু ইউটিউব চেনেলটোৰ নাম কি? ৰকি দাদা আদিবাসী কমেডি। ৰকি দাদা আদিবাসী কমেডি বুলি তেখেতৰ ইউটিউব চেনেলটোৰ নাম। আৰু আপোনালোকে ইয়াকো মৰম দিব, চেনেল দিব, আৰু আমাৰ দাদাকো ছাপোৰ্ট কৰিব আপোনালোকে, যিমান পাৰে ছাপোৰ্ট কৰিব। আৰু ভূমিধৰ ৰবিদাস তেখেতৰ নাম, আৰু আমাৰ একচুৱেলি চাহ জনগোষ্ঠীৰে ল'ৰা হয়। তেখেতক খুব মৰম দিব, চেনেল চিনাকি কৰাই দিলোঁ, আৰু ভিডিঅ'খিনি চাব। কমেডি ভিডিঅ' বনায়, ভাল ভাল ভিডিঅ' বনায় আপোনালোকে। আৰু মোৰ কিছুমান ফ্ৰেণ্ড আছে, যদি আমাৰ দাদাক ফ'ল' কৰি দিব। আৰু যিহেতু আমাৰ দাদাই বহুত ভাল ভিডিঅ' বনায়, মই নিজেও চাওঁ আৰু বহুত ভাল লাগে। দাদা আৰু আগবাঢ়ি যাওক বুলি সেইটোৱে, আৰু চব ভাল মানে চবকাকে একটা ৰিকুৱেষ্ট কৰিছোঁ যে এই দাদাজনকো ছাপোৰ্ট কৰক। মোক যেনেকুৱা ছাপোৰ্ট কৰিছে, এই দাদাজনকো তেনেকুৱা ছাপোৰ্ট কৰক। ঠিক আছে, ভূমিধৰ ৰবিদাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।